মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব, কিন্তু আজিৰ দিনটো ভাল হলেও বহুত উৎসাহ দেখুৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই স্পৰ্শকাতৰ হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ, অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। আমাৰ কিছুমান আৰু হয়তো মন্ত্ৰী বিধায়কসকলকো কাউণ্টিং হলত যাব মানা কৰিম, কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেগিক হৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয়, নৰেন্দ্ৰ মোদী আৰু সেনা বাহিনী এই দুটাৰ বাবে আজি আৰু কাৰো জিন্দাবাদৰ সময় এতিয়া নহয়।